ৰঙিয়াত ঘটিল অঘটন এগৰাকী বন বিষয়াক প্ৰহাৰ কৰিলে দুৰ্বৃত্তই কিন্তু কিয় প্ৰহাৰ কৰিলে চাওক আমাৰ এই প্ৰতিবেদনত ৰঙিয়াত বন বিষয়াক আক্ৰমণৰ বলি বন বিষয়া হাফিজুদ্দিন আহমেদ অবৈধ বাণীভৰ্তি ট্ৰাক জব্দ কৰিবলৈ গৈ দুৰ্বৃত্তৰ ৰোকত বন বিষয়া ৰঙিয়া সামৰিক চিকিৎসালয় ভৰ্তি হ'ব লগা হ'ল খণ্ড বন বিষয়া হাফিজুদ্দিন আহমেদ বন বিভাগৰ ৰঙিয়া বন সংমণ্ডলৰ খণ্ড বন বিষয়াজন দুৰ্বৃত্তৰ হাতত প্ৰহূত হোৱা ঘটনাই এতিয়া সমগ্ৰ ৰঙিয়াত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰঙিয়াৰ চেফটিত অবৈধভাৱে বন বিষয়াৰ চকুত ধৰি দি সঘনে কঢ়িওৱা হয় বালি এনে অবৈধ বালি ভৰ্তি ট্ৰাক ৰঙিয়া খণ্ড বন বিষয়া হাফিজুদ্দিন আহমেদে জব্দ কৰিবলৈ গৈ দুৰ্বৃত্তৰ ৰোকত পৰে তিনিখন ট্ৰাকৰে দুখন ট্ৰাক চালকে চতুৰভাৱে পলুৱাই পঠাই যদিও আন এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় জব্দ কৰা ট্ৰাকখনৰ চালকজনৰ ভাষ্য আছিল এনেধৰণৰ নাৰিকলি কৰবাৰ আনিছে নাৰিকলি ক'ত আনি আছে আনিছো বুলি কি চালান নাই নেকি গাড়ী ষ্টক বালিটো তাৰপিছত ক'ত ধৰিলে ফৰেষ্টে হাৱত ধৰিছে এতিয়া কি কৈছে এতিয়া মানে ফৰেষ্ট বিষয়াজনক মাৰধৰ কৰিছে নেকি কোনোবা আপোনালোকৰ নাই মই মাৰধৰ কৰা নাই নাই ফৰেষ্ট অফিচাৰজনক মাৰধৰ কৰিছে নেকি আপোনালোকৰ ফালৰ কোনোবা মোক দেখা নাই মই গাড়ীৰ লগত দুজন আহিছেতো মই গুচি আহিলোঁ হয় সেইটো মই গম নাপাওঁ মালিক কোন হয় বালিৰ মালিক হ'ল মুঠিয়া নাছিল ইয়াৰে নোৱাৰে এটা বন্ধ নকৰে তেখেতে বালিটো মানে লেনদেন কৰে অবৈধ বালি ব্যৱসায়ী তপন তালুকদাৰ এইজন তালুকদাৰৰ নেতৃত্বতে চলে এনে মাফিয়া ৰাজ তপন তালুকদাৰে এনেদৰে মাফিয়াগিৰি চলাই বন বিভাগৰ চকুত ধুলি দি আহিছে বিগত দিনবোৰত সম্প্ৰতি S01U3853 নম্বৰৰ ট্ৰাকখন বন বিভাগে জব্দ কৰিছে আৰু বন বিভাগে এই সম্পৰ্কে ৰঙিয়া থানাত ইতিমধ্যে গোচৰ ৰুজু কৰিছে অতি তাৎপৰ্যপূৰ্ণভাৱে এই পৰ্যন্ত ৰঙিয়া আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই মাফিয়া তপন তালুকদাৰক মাফিয়া তপন তালুকদাৰ সম্প্ৰতি পলাতক আৰক্ষীয়ে তালুকদাৰক আটক কৰিব পাৰিলে নিশ্চয় আৰু বহু তথ্য পোহৰলৈ আহিব কেমেৰাত সেলিমৰ সৈতে ৰবীন দাস ফ্ৰণ্টিয়াৰ টিভি ৰঙিয়া এতিয়া সময় চেকচন বাণিজ্যিক বিৰতিৰ উভতি আহিম বিৰতিৰ পিছত